নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ 19 জুন বুধবাৰে হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ সহযোগত বাঁহফলা এমই স্কুলত অনুষ্ঠিত হৈ যায় স্বাস্থ্য মেলা নিউজ নাওৰ এক প্ৰতিবেদন 19 জুন বুধবাৰে হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ সহযোগত বাঁহফলা এমই স্কুলত অনুষ্ঠিত হৈ যায় এখনি স্বাস্থ্য মেলা উপস্থিত আমাৰ এই বাঁহফলা আৰু নেউকামে ইত্যাদি কৰি অহা আমাৰ সন্মানীয় ৰাইজ আৰু ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধু বিৰাজ বৰুৱাকে বন্ধ কৰি আমাৰ সন্মানীয় চৰকাৰ ৰাইজ প্ৰথমতে আপোনালোকক মই মোৰ আন্তৰিক কৃতজ্ঞতা এইকাৰণে জনাইছোঁ যে উল্লেখযোগ্য যে 19 জুন বুধবাৰে যোৰহাট চহৰৰ কাষৰীয়া অঞ্চল বাঁহফলা স্থিত বাঁহফলা এমই স্কুলত মৰমৰ যোৰহাটৰ লগত সংগতি ৰাখি হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগ তথা কলবাৰী সাব চেণ্টাৰৰ সহযোগত অতি ভিতৰুৱা বাঁহফলা অঞ্চলত ৰাইজৰ সুবিধাৰ অৰ্থে সকলো ৰাইজৰ সুস্বাস্থ্যৰ উদ্দেশ্যে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা ও বিনামূলীয়া ঔষধ বিতৰণৰ এটি স্বাস্থ্য শিবিৰ আয়োজন কৰা হয় নমস্কাৰ মই নম্ৰতা শৰ্মা জিলা আঁচনি প্ৰবন্ধক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আজি যেটো সিকল সেল ডে আমি যেটো ইংৰাজীত কওঁ সেইটো আজি অবজাৰ্ভ কৰা হৈছে এই স্বাস্থ্য সেৱা উৎসৱ একেলগতে ইয়াত আমাৰ হোলমৰা বাঁহফলা আণ্ডাৰত হৈছে আমি আহিছোঁ সকলোৱে সিকল সেল যেটো এটা ৰোগ আমি চিনাক্তকৰণ কৰিলে আমি দেখিম যে বহুতখিনি আমাৰ লাভৱান হ'ব এইটো বিশেষকৈ আপোনাৰ আজিকালি 0 পৰা 40 ইয়াৰ্ছ 40 বছৰ বয়সলৈকে সকলো মানে অকল আগতে মহিলা আছিলে এতিয়া পুৰুষ মহিলা সকলোৱে কৰিব লাগে এই কাচি জোনৰ নিচিনা আপোনাৰ ব্লাডৰ চেলবিলাক হয় তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হয় মানে অক্সিজেনটো আমাৰ ভালকৈ স্বাস্থ্যত নাপায় আৰু তেনেকুৱা আমাৰ বহুতখিনি বেমাৰ আজাৰৰ পৰা আমি প্ৰতিৰোধ কৰিবলৈ আমি প্ৰথম পৰ্যায় হৈছে ডিটেকশ্যন অৰ্থাৎ স্ক্ৰিনিং যিটো আমি কওঁ সহজ ভাষাৰে সেইটো ইয়াত হৈছে আমি কিট লৈ আহিছোঁ ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা আৰু আজি বহুতখিনিয়ে হৈছে আমাৰ আজি টেষ্টিং হৈছে আৰু আমি আশা ৰাখোঁ যে এইটো আমি মানে ৰুট কৰিবলৈ আমি সক্ষম হ'ম বেছি নাপাওঁ ধন্যবাদ উক্ত স্বাস্থ্য মেলাখনৰ শুভ উদ্বোধন কৰে দেউৰী অট'নমাছ কাউন্সিলৰ সদস্য তথা বিশিষ্ট সমাজকৰ্মী কেশৱ দেউৰীয়ে বাঁহফলা এমই স্কুলৰ প্ৰধান শিক্ষক জীৱ বৰাই সভাপতিত্ব আসন গ্ৰহণ কৰা অনুষ্ঠানটিত স্বাস্থ্য মেলাৰ শুভাৰম্ভ অনুষ্ঠানটিত বিশিষ্ট চিকিৎসক পুলক ভৰালীয়ে স্বাস্থ্য মেলাখনৰ সন্দৰ্ভত সুন্দৰকৈ তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে প্ৰতিটো বিভাগৰে চিকিৎসক উপস্থিত থাকি সহস্ৰাধিক ৰোগীক পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে উক্ত স্বাস্থ্য মেলাখনিত যোৰহাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কলবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মিলি আমি যি বাঁহফলা মধ্য এমই স্কুলত আজি স্বাস্থ্য সজাগতা শিবিৰ পাতিছিলোঁ আৰু লগতে আমাৰ যিহেতু আজি ৱৰ্ল্ড চিকল চেল ডে আছে আৰু এই ৱৰ্ল্ড চিকল চেল ডেৰ কাৰণে আমি ইয়াত থকা যিখিনি 40 ইয়াৰ্ছৰ তলৰ শিশুৰ পৰা গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি সকলোকে আমি চিকল চেলৰ স্ক্ৰিনিং কৰিবৰ কাৰণে আমি প্লেন কৰিছিলোঁ আৰু সেই প্লেনত যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত আছে আৰু আমি সকলোকে আমি স্ক্ৰিনিং কৰি যাৰ 8 গ্ৰাম বা তাৰ তলত আমি পাম সেইসকলক আমি কনফাৰ্মেটৰী টেষ্টৰ কাৰণে মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু যিবিলাকৰ 8 গ্ৰামৰ ওপৰত আছে সেইসকলক আমি এনিমিয়া মুক্ত ভাৰত গঢ়িবৰ বাবে
তেখেতসকলক আইৰন চিট দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ ইয়াত মেডিচিন বিশেষজ্ঞ গাইনকলজিষ্ট ডেণ্টেল ডক্টৰো আহিছে ENT আহিছে এই সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ বিভাগৰ নিজৰ নিজৰ চিকিৎসা দিছে আৰু সকলোৱে বতৰ বেয়া যদিও মানুহখিনিয়ে কিন্তু যথেষ্ট সঁহাৰি জনাই আমাৰ এই শিবিৰত উপস্থিত থকাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ দেউৰী অট'নমাছ কাউন্সিলৰ কৃষক দেউৰী ডাঙৰীয়াই আমাক যি সহযোগ কৰিছে তেখেতে ইমান বৰষুণৰ বতৰতো প্ৰতিকূল বতৰতো আহি আমাক সহযোগ কৰি আমাক উৎসাহিত কৰি আমাক যিখিনি সহযোগ কৰিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ CD ছাৰ আমাৰ চিকিৎসালয়ৰ নডেল অফিচাৰ ভূপেন্দ্ৰ ভট্টাচাৰ্য ছাৰকে প্ৰমুখ কৰি আমাৰ এক্স-জইণ্ট ডাইৰেক্টৰ উদয়ন বৰুৱা ছাৰ সকলোৱে আহি আমাৰ আজি ইয়াত আৰু লগতে আমাৰ DIO মেডাম সকলোৱে আহি আমাক ইয়াত যি বক্তৃতা প্ৰদান কৰি মানুহখিনিক এৱাৰনেছ দিলেহি সেই সকলোৰে বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ লোকেল সাংবাদিক হিচাপে বিৰাজ বৰুৱা ডাঙৰীয়াই আগতেও আমাক যি ধৰণে সহযোগিতা কৰিছে আৰু এইবাৰো আমাৰ ইয়াত আহি আমাৰ এই মানুহখিনি আৰু স্বাস্থ্য বিভাগ আৰু জেনেৰেল পিপুলৰ যি পাব্লিক এৱাৰনেছত আমাৰ যি সজাগতাত যিখিনি তেখেতে মানে পাব্লিচিটি কৰে সেইখিনি স্বাস্থ্য মেলাখনিত উক্ত অঞ্চলৰ ৰাইজ উপকৃত হোৱা বুলি গাঁওবাসী ৰাইজে সংবাদ মাধ্যমৰ আগত সদৰি কৰে নডেল বিষয়া মুকুন্দ ভট্টাচাৰ্য DIO বিশিষ্ট চিকিৎসক মঞ্জুলা হাজৰিকা মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠক এক্স-জইণ্ট ডাইৰেক্টৰ উদয়ন বৰুৱা DPM নম্ৰতা শৰ্মা DME অনন্যা বৰদলৈ ডক্টৰ শিখা বৰুৱা ডক্টৰ দীপক বৰুৱা উক্ত স্বাস্থ্য মেলাখনিত উপস্থিত থাকি স্বাস্থ্য মেলাখনি সফলভাৱে অনুষ্ঠিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে 40 বছৰ তলৰ সকলো পুৰুষ মহিলা সকলোৰে ব্লাডৰ হেতু তেজৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াতে বিভিন্ন বিভাগৰ চিকিৎসকো ইয়াতে উপস্থিত আছে সকলোৱে সেই সুবিধা গ্ৰহণ কৰিব পাৰিব গাইনীৰ আমাৰ চকু আমাৰ কাণ আমাৰ মেডিচিন বিভাগৰ সকলো বিভাগৰে চিকিৎসক ইয়াতে উপস্থিত আছে আৰু মই ভাবোঁ যে এই বাঁহকলা ইমান ভিতৰুৱা এটা অঞ্চলৰ মানুহখিনিৰ আজি এই স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে বহুতখিনি উপকৃত হ'ব কেতিয়ালৈকে এই কাৰ্যসূচী চলিব এইটো 15 দিনলৈকে চলিব গতিকে সকলো মানুহে যাতে আজি হৈ যোৱাৰ পিছতো সকলো মানুহে যাতে এই সন্দৰ্ভত সজাগ হয় যাৰ নেকি অলপ মানে ৰক্তহীনতাত ভুগি আছে কোনোবা মানুহ ঠিক তেনেকৈ তেওঁলোকৰ যদি আমাৰ অন্তৰ্নিহিত কাৰণ যদি আমাৰ চিকিল চেল ডিজিজ কিবা কাৰণত আছে এইটো যে আমাৰ ধৰা নপৰাকৈ থাকি যায় গতিকে যিবিলাক মানুহৰ নেকি 8 গ্ৰাম হিমোগ্লোবিন ওলায় আজি 8 গ্ৰামৰ তলত যদি ওলায় এইসকল মানুহে যাতে মেডিকেলত গৈ যোৰহাট মেডিকেল কলেজত গৈ তেওঁলোকে চিকিল চেল ডিজিজটো আছে নেকি এইটো পৰীক্ষা কৰে মই সেইটো কাৰণে অনুৰোধ কৰিলোঁ আৰু মই যিহেতু জিলা প্ৰতিষেধক বিষয়া মই এইখিনিতে আৰু এটা সুযোগ লৈছোঁ আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বাঁহকলা ইয়াতে এই অন্তৰ্গত পিছপৰা অঞ্চলত যাতে শিশুসকল ভেকচিনেশ্যনৰ পৰা বাদ পৰি নাযায় আমাৰ যিটো 12টা বেমাৰৰ কাৰণে আমাৰ যিটো প্ৰতিষেধক আঁচনি আছে ৰাষ্ট্ৰীয় প্ৰতিষেধক আঁচনি আছে সেই 12টা বেমাৰৰ যাতে প্ৰতিষেধকবোৰ সকলো শিশুৱে যাতে গ্ৰহণ কৰে আৰু আমি এতিয়া আৰু এটা আঁচনি এটা হাতত লৈছোঁ যাতে আমাৰ 10 বছৰীয়া আৰু 16 বছৰীয়া শিশুসকলে TB ভেকচিন তাৰমানে টিটেনাছ আৰু ডিপথেৰিয়া ভেকচিন আমাৰ স্কুলত দিয়া ব্যৱস্থা আমি কৰিছোঁ আমাৰ RBSK টিমবোৰ আমাৰ স্কুলে যায় সেই স্কুলৰ জৰিয়তে প্ৰত্যেক স্কুলতে গৈ আমাৰ ভেকচিনেশ্যন কৰা হ'ব গতিকে টিটেনাছ আৰু ডিপথেৰিয়াৰ ভেকচিনো যাতে 10 বছৰীয়া আৰু 16 বছৰীয়া শিশুসকলে লয় আৰু বাকীবোৰ যিবোৰ আমাৰ ভেকচিনবোৰ সদায় চলি আছে সেইখিনি ভেকচিন যাতে সকলোৱে গ্ৰহণ কৰে নিঃসন্দেহে গ্ৰহণ কৰে
আৰু তাৰ পৰা যাতে বাচি থাকে সেই ভেকচিন প্ৰিভেণ্টেবল ডিজিজ কেইটাৰ পৰা যাতে এই পিছপৰা অঞ্চলৰ সকলো শিশু যাতে বাচি থাকে তাৰ কাৰণে মই অনুৰোধ জনালোঁ। উক্ত স্বাস্থ্য মেলাখনি সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে খোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জমণি পাঠকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।